গুড মৰ্নিং লগতে সুপ্ৰভাত কেনে আছে সকলোৱে আশা কৰো সকলো ভালেই আছে আৰু ময়ো বৰ্তমান ভালেই আছো বহুত দিন ভিডিঅ' বনোৱা হোৱা নাই সেইবাবে ভাবিলো আজি এটা বহুত দিনৰ মূৰত আকৌ এটা ব্লগিং ভিডিঅ' বনাই দিওঁ ইয়াৰ ৰঙালাও গুটি দিওঁতেই শেষ ভিডিঅ' আছিল আৰু আজি পুনৰ এই ৰঙালাও বাৰীৰ পৰাই এই ভিডিঅ'টো আৰম্ভ কৰোঁ বলকচোন আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম গতিকে অলপ স্কিপ নকৰাকৈ বহুত দিনৰ মূৰত অলপমান মোলৈ মৰম যাচি ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ বলক তেনেহ'লে আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ সম্পূৰ্ণ এমাহৰ পিছত চাওক এয়া মই গুটি দিওঁতে আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছিলোঁ এতিয়া এয়া ৰঙালাও গছ ডাঙৰ হৈ অলপ অলপকৈ বগাবলৈ লৈছে আৰু ইমান বগোৱা নাই কাৰণ মই মানে অলপমান বগাওঁতে আগকেইটা অলপ অলপ কাটি দিছিলোঁ বিলেতে সেইবাবে অলপমান আগকেইটা বগোৱাত চুটি হৈ আছে কিন্তু হ'লেও বগাবগৈ আৰু কেতিয়া জানো লাগিবগৈ এয়া চাওক আৰু এয়া আগলৈ গৈ দেখুৱাই দিছোঁ ধুনীয়াকৈ ৰ'ব এয়া ৰঙালাও গছ আৰু বাৰীৰ পৰা মাটি আনিছিলোঁ যে সেইবাবে এয়া চাওক লাই শাক তাত মানে গুটি সিঁচি দিয়া আছিলে লাই শাকৰ এইবোৰ লাই শাক মাজে মাজে ওলাই গৈছে থাকিবলৈ দিছোঁ অলপমান বুঢ়া হওক সচলে হ'ব লাই শাকখিনি এনেকৈয়ে অলপ অলপ বাঢ়িছে সাৰ দিলোঁ লগতে অলপমান ব্ৰইলাৰ ভুচি আনিও দিলোঁহি ইয়াত এয়া মই দেখুৱাই দিছোঁ চাওক এয়া আগ কাটি দিছিলোঁ ৰঙালাওটো এয়া বগাইছিলে প্ৰথম বগাওঁতে এই আগখিনি কাটি দিলোঁ এতিয়া বৰ্তমান যথেষ্ট ডাঙৰ হৈছে কিন্তু ফুল অহা নাই এতিয়ালৈকে এয়া এইটো অলপমান বেছিকৈ বগাইছে চাওক এয়া ভিডিঅ' বনোৱাত মাজতে বহুত দিন গেপছ হৈ যায় যে সেইবাবে মানে কি ভিডিঅ' বনাম কি নবনাম মানে ভালেই নালাগে কিবা এটা ভিডিঅ' বনালেও যেন কিবা ফেচটো ভাল অহা নাই বা মোৰ কথা কোৱা ষ্টাইলটো ভাল লগা নাই তেনেকৈ কৰি ডিলিট কৰি দিয়া হয় মাজতে বনাইছিলোঁ আৰু এটা দুটা কিন্তু মানে বহুত দিন নবনাই মানে কিবা ভাল নলগা হয় নিজকে মানে ভিডিঅ' বনাবলৈ কিবা এটা মানে চইচৰ ভিডিঅ' এটা নহয়গৈ নিজৰ সেইবাবে ডিলিট কৰি দিওঁ আপলোড কৰাও নহয় গতিকে ভাবিলোঁ আজি বহুত দিনৰ মূৰত যি হওক যেনেকুৱা হওক এটা ভিডিঅ' দিম বুলি মনতে থিৰাং কৰি ল'লোঁ সেইবাবে আজি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰি আছোঁ এটা খুলিত এয়া কি হৈছে বুজি পোৱা নাই দুজোপা ৰঙালাও গছ মৰিলে হয়তো চাগে নিগনিয়ে খাইছে নেকি এইডোখৰ চাই মানে এনেকুৱা লাগিছে যেন নিগনিয়ে কামুৰি খাইছে নেকি ইয়াত আৰু এজোপা বাচি আছে কি এজোপাও কি হয় ঠিক নাই অলপমান দৰৱ দিবহি লাগিব ইয়াত ৰঙালাও পুলিবোৰ আপোনালোকে চাইছেহে হয় কিন্তু চকু নিদিব আকৌ এয়া চাইনবোৰ্ড লগাই থৈছোঁ আপোনালোকক কোৱা নাই চকু নিদিবলৈ আপোনালোকে ধুনীয়াকৈ চকু দি ভিডিঅ'টো চাই থাকক আৰু এখন হৌৱা দুচাইডে এইফালে এখন আৰু এইখন দুচাইডে দুখন লগাই দিছোঁ সেইখনত অলপমান বেলেগকৈ লিখা আছে সেইটো নেদেখুৱাওঁগৈ আৰু গতিকে এয়াই মোৰ ৰঙালাও খেতি বলক তেনেহ'লে আৰু ভিডিঅ'টো আগুৱাই গৈ থাকোঁ আৰু এতিয়া ডাইৰেক্ট আহি গাড়ীত সোমাই ল'লোঁ মানে আমাৰ গাঁৱৰ ওচৰত চাওতাল অধিৱেশন পাতিছে আমাৰ গাঁৱৰ ওচৰতে গতিকে এতিয়া বলক আমাৰ লগতে আপোনালোককো দেখুৱাওঁগৈ এই অধিৱেশন কেনেকৈনো পাতিছে আৰু এডোখৰ ঠাইলৈ যাম তাতো এটা প্ৰগ্ৰামো আছে গতিকে আজিৰ দিনটোত সেয়া দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ যিহেতু অলপমান খেলি মেলি হ'ব পাৰে গতিকে সকলোবোৰ ধুনীয়াকৈ চাই যাব এইফালে দুগৰাকী গৈ আছে আমিষ চাওতাল অধিৱেশন চাবলৈ আহি আছোঁ এতিয়া এয়া পালোহি আমি আৰু এইফালে আমি হকিছৰ কোচত খেলিলোঁ ন ক'লে যাম আমি ক'লে আহিছিলোঁ কৈ দিয়া হ'ম বাংকানা চাবলৈ অঁ বাছ এখন উঠিবা নেকি বাছত চকা লগা এয়া বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে বাছ লৈ
ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশন সদৌ চাওতাল ছাত্ৰ সন্থাৰ এখন মেইন গেটখন আৰু এয়া হ'ল মেইন মণ্ডপটো। আৰু এফালে বাণিজ্য মেলাবোৰ বহিছে। লগাই দিওঁ পূজা আহিলেহে ল'ব বোলে ফুল। গাড়ী গাড়ী হুইছেল চশমা নেলাগে। এইটো কি সেইজনী লাগিব নি? হাইজনী হাই ভণ্টিজনী লাগিব, ভণ্টিজনী লাগিব নি? নহয় সেইডাল এইজনী ठीक কি খাইছে এইটো? সেই কি খাইছা এইটো? চান পাপৰি নে কি খাইছা এইটো? এইফালে গৰু গাড়ী সজাই থৈছে। এয়া ঢেঁকী, এইটো নাঙল, যুঁৱলি আৰু এখন মৈ, এখন কাঠিয়া নে কি বুলি কয় যে, নামটো ভালকে নাজানো। এয়া চাওতাল অধিৱেশনৰ ভিডিঅ' ইমানেই আছিল। তাৰপিছত ঘৰলৈ আহিলোঁ, আৰু এটা প্ৰগ্ৰামত যাম বুলি কৈছিলোঁ যে, তাৰপিছত গ'লোঁ তালৈ। উৰিয়ামঘাটত বৰ্ণিল সাংস্কৃতিক সমাৰোহ পাতিছিলে, তালৈ গৈছিলোঁ। আৰু অতিকৈ মৰমৰ নিতুমণি তাক চাবলৈ গৈছিলোঁ। নিতুমণি শইকীয়া সকলোৱে চিনি পায়েই, আৰু মই তেওঁৰ মানে ভাষণ শুনি বহুত ভাল পাওঁ, সেইবাবে তেওঁকে বিশেষকৈ চাবলৈ যাম বুলি ভাবিছিলোঁ। সেইবাবে গ'লোঁ, আৰু সময় মিলিলে গৈ যেতিয়া পাইছোঁ তেতিয়াও তেওঁৰ মানে ভাষণ দিবলৈ লৈছে, গতিকে শুনিলোঁ। নিতুমণি তাক আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। মোৰ বহুত ভাল লাগে, সেইবাবে তেওঁৰ ভাষণ শুনিবলৈকে গ'লোঁ। মানে নতুন প্ৰজন্মৰ প্ৰতি বহুত ধুনীয়া মানে ভাষণ দিয়ে তেওঁ, আৰু সেইবাবে তেওঁক চাবলৈ গ'লোঁ, তেওঁৰ ভাষণ শুনিবলৈ গ'লোঁ। আৰু সময় মিলিলে, সৌভাগ্য মিলিলে তেওঁৰ
ভাষণ শুনিবলৈ পালোঁ আৰু ভাষণ শুনি এটা সত্ৰীয়া নৃত্য চাই আকৌ পুনৰ ঘৰলৈ গুচি আহিলোঁ। সেয়াই অলপমান ভিডিঅ' কৰি আনিছিলোঁ আৰু ইয়াৰ পিছতে আপোনালোকক নিতুমণি দাৰ অলপমান ভাষণ আৰু শেষত সত্ৰীয়া নৃত্যটো দেখুৱাই আজি ভিডিঅ'টো ইমানতে সামৰোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ কাৰণ, আৰু আশা কৰোঁ চাই ভাল পাব। গতিকে আকৌ পুনৰ এটা নতুন ভিডিঅ'ত সোনকালে লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। মই আপোনালোকৰ এই অঞ্চলটোলৈ ইয়াৰ পূৰ্বে বহুতবাৰ আহিছোঁ। আশে পাশে ক'ৰবাত আহিছোঁ আৰু আপোনালোকৰ এই অঞ্চলটোলৈকে মোৰ এইটো তৃতীয়টো পদাৰ্পণ, প্ৰায় 15-20 কিলোমিটাৰ দূৰত্ব। মই নিতুমণি শইকীয়া কি কোন মই নিজে জানো। আপোনালোকে মোক যিমানেই ওপৰলৈ উঠাবলৈ নিবিচাৰক কিয় বা কোনোবাই মোক যিমানেই ওখ কৰিবলৈ নিবিচাৰক কিয়, মই জানো মোৰ উচ্চতা কিমান। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মোক উঠাবলৈ চেষ্টা কৰিলে মই ওখ হৈ নাযাম নহয়। মোৰতো এটা সীমা আছে। মোৰ ভাল লাগিছে তেখেতে মোৰ ওপৰত এটা আস্থাৰ বিশ্বাস প্ৰদৰ্শন কৰিছে আৰু সেয়া মোৰ কাৰণে আশীৰ্বাদ। জ্যেষ্ঠজনৰ নতুন বছৰৰ 2023 বৰ্ষত তেখেতৰ লগত এখন মোৰ প্ৰথমখন সভা আৰু সেইখিনি গোটেইখিনি মোৰ কাৰণে আশীৰ্বাদ বুলি মই মোৰ ওপৰত শিৰোধাৰ্য কৰি গ্ৰহণ কৰিছোঁ। আৰু গ্ৰহণ কৰি মই আপোনালোকক ক'ম যে ইয়ালৈ মোক আমন্ত্ৰণ কৰি আপোনালোকৰ উদ্যোক্তাসকল ধন্য হোৱা নাই। ইয়ালৈ আমন্ত্ৰণ কৰি আনি মোক নিতুমণি শইকীয়াক আপোনালোকে বহুত বেছি ধন্য হোৱাৰ সুযোগ দিলে। তাৰ কাৰণে আপোনালোকক শতকোটি প্ৰণাম জনাইছোঁ। কিয় জানে, এই যে মই শ কেইটা ক'লো, আন এটা শৰ লগত আপোনালোকৰ আজিৰ এই মোৰ যিটো সম্পৰ্ক সেইটো এটা শৰ লগতে আছে। কি যিটো প্ৰতিমূৰ্তি মোক উন্মোচন কৰিবলৈ দিছে, সেই প্ৰতিমূৰ্তিটো তাৰ সুধা কণ্ঠৰ।